কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মহামহিম ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশত জিতেন্দ্ৰ সিং সাহাব ইনচাৰ্জ ডাঙৰীয়া তেওঁৰ নিৰ্দেশত আৰু আজি সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক সুদূৰ মহাৰাষ্ট্ৰৰ পৰা অহা AICCৰ ছেক্ৰেটাৰী পৃথ্বীৰাজ চাথে ডাঙৰীয়া আৰু আপোনালোকৰ মাজত দুজনকে বিধায়ক আপোনালোকে গোলোকগঞ্জ আৰু মোৰ ভাতৃবৰ জ্যেষ্ঠ যুৱ কংগ্ৰেছৰ এটা সময় লিডাৰশ্বিপ আমাৰ গোৱালপাৰা সদৰৰ বিধায়ক একে ৰচিদ ডাঙৰীয়া যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট বিভিন্ন উইংছৰ SC ডিপাৰ্টমেণ্ট বিভিন্ন উইংছৰ চেয়াৰমেন প্ৰেচিডেণ্টকে সমন্বিত কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম চেপ্টাৰৰ নেতৃত্ববৃন্দ কামৰূপ জিলা কংগ্ৰেছৰ নেতৃত্ববৃন্দ সকলোৰে উপস্থিতিত আমি আজি BLA আৰু বুথ ৰিপ্ৰেজেণ্টেটিভ বুথ প্ৰেচিডেণ্টৰ এক কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ কিন্তু কিছু টেকনিকেল কাৰণত আমি BLA ট্ৰেইনিংটো আজি শিফট কৰিলোঁ আমি BLA ট্ৰেইনিংটো ছয়গাঁও বা বনগাঁৱত কিছুদিন পিছত গোটেই সমষ্টিৰ BLA সকলক লগ লগাই কৰিম আজি আমাৰ অটুট বন্ধন নামে এটা অনুষ্ঠান কংকন ডাঙৰীয়াৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত সমগ্ৰ কামৰূপ জিলাত চলি আছে সকলোকে কেনেকা জোৰ বন্ধন কৰিব পাৰি আৰু তাৰে অংশ বিশেষ আৰু BLA সকলক উৎসাহিত কৰাৰ কাৰণে আমাৰ বুথ সকললৈ যাতে আমি শক্তিশালী কৰিব পাৰোঁ তেওঁলোকৰ কাৰণে আমাৰ দিনজোৰা কাৰ্যসূচী হয় আৰু এই কাৰ্যসূচীত ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ আপোনাসমূহৰ প্ৰত্যেকটো গোষ্ঠী ইমান সময় ধৰি এই 12 বজাৰ পৰা এতিয়া 5 বজালৈ ইয়াত উপস্থিত থকা কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছো অসম ভূমিত অনাগত বহু কম সময়ত লোকসভাৰ নিৰ্বাচন আহি আছে এই লোকসভাৰ নিৰ্বাচনত দক্ষিণ কামৰূপ আমাৰ সমষ্টি বিভিন্ন প্ৰান্তৰ পৰা কামৰূপ ৰুৰেল জিলাৰ পৰা আমি বৃহৎ সংখ্যক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ভোটদান কৰিম আৰু লোকসভাৰ নিৰ্বাচনত এক বৃহৎ সংখ্যক আসন দখলৰ দিশে ভাৰতীয় জাতীয় কংগ্ৰেছ এটুই মূল উদ্দেশ্য ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী ক্ষান্ত নহয় কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত ৰাহুল গান্ধী ডাঙৰীয়াক অহাবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে আমাৰ মৰণপণ যুঁজ অব্যাহত আছে তাৰে অংশ বিশেষ আজি অনুষ্ঠান আমি আৰম্ভ কৰিলোঁ আৰু এতিয়া অলপমান পিছত শেষ হোৱাৰ পথত আৰু আপোনালোকে উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জনাইছো অনাগত সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত আপোনালোকে যাতে যিদৰে আমাক উৎসাহ যোগাই আহিছে আপোনালোকৰ সহযোগ যাতে আমি সদায় পাওঁ তাৰে কামনা কৰিছো ধন্যবাদ UDFৰ লগত আপতে নহয় ভাৰতীয় জাতীয় কংগ্ৰেছে কাৰ লগত এলায়েন্স কৰিব অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ মহামহিম সভাপতি খাৰ্গে ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মেডাম সোনিয়াজী গান্ধীৰ নেতৃত্বত ইণ্ডিয়া যি গঠিত হৈছে ভাৰতবৰ্ষত যিসমূহ দল লৈ ইণ্ডিয়া গঠিত হৈছে তেওঁলোকৰ নেতৃত্বতে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচন ইণ্ডিয়াৰ নেতৃত্বত বেনাৰত হ'ব আৰু আমাৰ অসমতো আপোনালোকে গম পায় ভালেকেইটা দলৰ লগত আমাৰ আলোচনা বিলোচনা চলি আছে অসম প্ৰদেশ কংগ্ৰেছ চেপ্টাৰ তাৰ নেতৃত্ব লৈ আছে আৰু UDFৰ লগত আমাৰ মাৰ্চ নহয় এটো খাটাং এটো আমাৰ কংগ্ৰেছৰ কৰ্তৃপক্ষই ইতিমধ্যে ক্লিয়াৰ কৰি দিছে আৰু হেতু বিষয়ে আলোচনা নহয় ধন্যবাদ